ছাত্ৰীসকল তোমালোকে ভালে আছানে? মই তোমালোকৰ কিতাপৰ মাই চাইল্ডহুড নামৰ লেছনখনৰ মই এনালাইচিছ কৰি দিছোঁ, তোমালোকে ভালদৰে শুনিবা। মাই চাইল্ডহুড মানে মোৰ চাইল্ডহুড মানে শিশুকাল। কাৰ চাইল্ডহুড বুজিব পাৰিছানে? এইটো ডক্টৰ APJ আব্দুল কালামৰ শিশুকালৰ কথা। তেওঁ লিখিছে, নিজে লিখা এখন তেওঁৰ অটোবায়োগ্ৰাফি মানে জীৱনী হৈছে উইংছ অফ ফায়াৰ। এই উইংছ অফ ফায়াৰৰ পৰা কিছু অংশ তুলি দি আমাৰ কিতাপত মাই চাইল্ডহুড নামৰ লেছনটো ইয়াতে অন্তৰ্ভুক্ত কৰিছে। এতিয়া তোমালোকে APJ আব্দুল কালামৰ বিষয়ে জানিবা। APJ আব্দুল কালাম কোন তোমালোকে জানানে? Do you know who was APJ Abdul Kalam? APJ Abdul Kalam was the 11th president in India in 2002. Now we start the lesson with the before reading. Before you read. চোৱাচোন ভালদৰে, কিতাপৰ ওপৰত লিখাই আছে বিফৰ ইউ ৰিড, অৰ্থাৎ পঢ়াৰ আগতে তুমি অলপ আইডিয়া কৰি ল'বা এইখিনি কথাৰ পৰা। Can you think of any scientist who have also been statesman? তোমাৰ মনলৈ এনেকুৱা কোনোবা বিজ্ঞানীৰ কথা মনলৈ আহেনে যিজন চাইণ্টিষ্টে who have also been statesman, যিজন ৰাজনীতিবিদো আছিল, অৰ্থাৎ ৰাজনীতিও কৰিছিল, ষ্টেটমেন মানে ৰাজনীতিৰ লগত জড়িত থকা ব্যক্তি। APJ আব্দুল কালাম whose project in space, defense and nuclear technology guided India into the 21st century became our 11th president in 2002. APJ আব্দুল কালাম যাৰ প্ৰজেক্ট আছিল স্পেচ সম্পৰ্কীয় প্ৰজেক্ট, স্পেচ মানে মহাকাশ সম্পৰ্কীয় প্ৰজেক্ট কৰিছিল তেওঁ, আৰু ডিফেন্স আৰু নিউক্লিয়াৰ টেকন'লজি তেওঁ গাইড কৰিছিল ইণ্ডিয়াক। 21st চেঞ্চুৰীত তেওঁ ইণ্ডিয়াক নিউক্লিয়াৰ টেকন'লজিত গাইড কৰিছিল, আৰু তেওঁ হৈ পৰিছিল বিকেম আৱাৰ 11th প্ৰেচিডেণ্ট ইন 2002। তেওঁ 2002 চনত আমাৰ 11তম মানে একাদশ ৰাষ্ট্ৰপতিও হৈছিল। ইন হিজ অটোবায়োগ্ৰাফি মানে জীৱনী, উইংছ অফ ফায়াৰ, অৰ্থাৎ তেওঁ লিখা জীৱনীখনৰ নাম আছিল উইংছ অফ ফায়াৰ। হি স্পিক্স অফ হিজ চাইল্ডহুড। আৰু এই অটোবায়োগ্ৰাফিখনত, তেওঁৰ জীৱনীখনত উইংছ অফ ফায়াৰত তেওঁৰ চাইল্ডহুড মানে শিশুকালৰ সম্পৰ্কে বৰ্ণনা দাঙি ধৰিছে। এতিয়া আমি মূল পাঠলৈ আহোঁ। I was born into a middle class Tamil family in the island town of Rameswaram in the erstwhile Madras state. মই জন্মগ্ৰহণ কৰিছিলোঁ। মই মানে হু ইজ আই ৰেফাৰ ইয়াৰ, ইয়াতে আইটোৱে কাক উল্লেখ কৰিছে বুলি ভাবা? হিয়াৰ আই ইজ ৰেফাৰ টু দ্য APJ আব্দুল কালাম। ইয়াতে আইটোৱে APJ আব্দুল কালামক হে মেনশ্যন কৰিছে। তামিল ফেমিলি ইন দ্য আইলেণ্ড টাউন অফ ৰামেশ্বৰম। তেওঁ ৰামেশ্বৰমখন আইলেণ্ড টাউন বুলি কৈছে কাৰণ এখন দ্বীপ চহৰ। আইলেণ্ড মানে দ্বীপ। আর
মাদ্ৰাজক বৰ্তমান চেন্নাই, এই চেন্নাইক আগতে মাদ্ৰাজ বুলি কৈছিল। আৰ্চভাইল শব্দটোৰ অৰ্থ পূৰ্বৰ, আগৰ, আৰ্চভাইল। ইয়াতে ছাইডত ৱৰ্ড মিনিং দিয়া আছে, চাই লোৱা ফৰ্মাৰ। পূৰ্বৰ মাদ্ৰাজ ষ্টেটৰ ৰামেশ্বৰম নামৰ, তামিলনাডুৰ ৰামেশ্বৰম নামৰ দ্বীপ চহৰখনত তেওঁ এটা মধ্যবিত্ত পৰিয়ালত জন্মগ্ৰহণ কৰিছিল। মাই ফাদাৰ মানে APJ আব্দুল কালামৰ ফাদাৰ, দেউতাক জয়নুল আবদিন, তেওঁৰ নাম আছিল জয়নুল আবদিন। হেড নাইদাৰ মাছ ফৰ্মেল এডুকেশ্যন নৰ মাছ ৱেল্থ। তেওঁ বেছি শিক্ষাও নাছিল, আনুষ্ঠানিক শিক্ষা, ফৰ্মেল এডুকেশ্যন মানে আনুষ্ঠানিক শিক্ষাও নাছিল, নৰ মাছ ৱেল্থ, আৰু বেছি সা সম্পত্তিও তেওঁৰ নাছিল, ধন সম্পত্তিও তেওঁৰ বেছি নাছিল। ইয়াতে নাইদাৰ নৰৰ ব্যৱহাৰটো চাই ল'বা, নাইদাৰৰ পিছত নৰ ব্যৱহাৰ কৰিব লাগে। ডেছপাইট মানে তৎসত্ত্বেও, ডিছএডভান্টেজেছ ইমানবিলাক অসুবিধা স্বত্তেও, হি পজেছড great innate wisdom and a true generosity of spirit. ইমানবিলাক অসুবিধা স্বত্তেও, থকা স্বত্তেও তেওঁ কিন্তু জন্মগত সূত্ৰে কিছুমান জ্ঞানৰ গৰাকী হৈছিল, আৰু মানে সঁচা সহৃদয়তা আছিল, তেওঁৰ আত্মাত আছিল, হৃদয়বান আৰু দয়াবান ব্যক্তি আছিল। হি হেড এন আইডিয়েল হেল্পমেট ইন মাই মাদাৰ আচিয়াম্মা। কৈছে যে তেওঁৰ সহধৰ্মিনী হেল্পমেট, তেওঁৰ মাকৰ কথা কৈছে, মাকৰ নাম আচিয়াম্মা। I do not recall the exact number of people. তেওঁ কৈছে যে মোৰ এতিয়া সঠিক নাম্বাৰবিলাক মনত নপৰে। কিহৰ নাম্বাৰ? একজেক্ট নাম্বাৰ, সঠিক নাম্বাৰ অফ পিপল she fed every day। অৰ্থাৎ তেওঁলোকৰ ঘৰলৈ প্ৰতিদিনে বহুত মানুহ খাবলৈ আহিছিল। বাট এই মানুহবিলাকৰ কথা কিমান মানুহে খাইছিল প্ৰতিদিনে তেওঁৰ মনত নাহে, মনত নপৰে এতিয়া। বাট I am quite certain that far more outsiders ate with us than all the members of our own family put together। কৈছে যে তেওঁৰ এইটো কথা মনত পৰে যে তেওঁলোকৰ লগত বহুত সময়ত বহুত আউটচাইডাৰ অৰ্থাৎ বাহিৰা ব্যক্তি আহি তেওঁলোকৰ লগত খাইছিল, তেওঁলোকৰ লগত তেওঁৰ নিজৰ পৰিয়ালতকৈ বাহিৰা ব্যক্তিয়ে বেছিকৈ তেওঁৰ পৰিয়ালত খাইছিল। এতিয়া আমি নেক্সট পেৰাগ্ৰাফলৈ গৈছোঁ। বোধহয় তোমালোকে বুজিব পাৰিছা। নেক্সট পেৰাগ্ৰাফটো ভালদৰে চোৱা আৰু লগে লগে মোৰ লগত পঢ়ি যাবা। শব্দবিলাক নোৱাৰিলে সুধিবা মোক, ফোনেৰে সুধিবা। I was one of many children, a short boy with rather undistinguished looks, born to tall and handsome parents। কৈছে মই আছিলোঁ আমাৰ পৰিয়ালৰ বহুকেইটা ল'ৰা ছোৱালীৰ ভিতৰত এজন। I was one of many children, তাৰমানে তেওঁলোকৰ দেউতাকৰ কেইবাটাও ল'ৰা ছোৱালী আছিল, তাৰে ভিতৰতে তেওঁ আছিল এজন। তেওঁ কেনেকুৱা আছিল? হোৱাট ডাজ হি লুক লাইক? তেওঁ দেখিবলৈ কেনেকুৱা আছিল? ইয়াতে তেওঁৰ চেহেৰাটো বৰ্ণনা কৰিছে। এ শ্বৰ্ট বয় উইথ ৰাডাৰ আনডিষ্টিংগুইছ লুকছ। চুটি চাপৰ ল'ৰা, দেখিবলৈও সিমান ভাল চেহেৰা নাছিল, ধুনীয়া নাছিল, আনডিষ্টিংগুইছ লুক বুলি কৈছে। বৰ্ণ টু টল এণ্ড হেণ্ডচাম পেৰেণ্টছ, কিন্তু জন্মগ্ৰহণ কৰিছিল ওখ পাখ আৰু হেণ্ডচাম
পেৰেণ্টছত মাক দেউতাকক পেৰেণ্টছ বুলি কয় হেণ্ডচাম ধুনীয়া তেওঁৰ পেৰেণ্টছ কিন্তু ধুনীয়া আছিল তেওঁ কিন্তু তেওঁৰ লুকিংটো আনডিষ্টিংগুইছ লুক বুলি কৈছে সিমান ধুনীয়া নাছিল চুটি চাপৰ চেহেৰাৰ উই লিভ ইন আৱাৰ এনচেষ্ট্ৰেল হাউচ কৈছে আমি আমাৰ পূৰ্বপুৰুষৰ ঘৰত এনচেষ্ট্ৰেল মানে পূৰ্বপুৰুষ পূৰ্বপুৰুষৰ ঘৰত আমি আছিলোঁ হুইচ ৱাজ অৰ্থাৎ ঘৰটোৰ কথা কৈছে ইয়াতে হুইচে পূৰ্বৱৰ্তী নাউনক বুজায় ইয়াৰে পূৰ্বৱৰ্তী নাউনটো হৈছে হাউচ গতিকে হুইচে পূৰ্বৱৰ্তী নাউন হাউচক ইণ্ডিকেট কৰিছে হুইচ ৱাজ বিল্ড ইন দ্য মিডল অফ দ্য 19th century আৰু এই ঘৰটো তৈয়াৰ কৰা হৈছিল 19 শতিকা মাজভাগমানত মিডল মানে মাজ 19th মানে 19 century মানে শতিকা ইট ৱাজ এ ফেয়াৰলি লাৰ্জ মানে প্ৰকাণ্ড ভেৰি বিগ পাক্কা হাউচ অৰ্থাৎ এই ঘৰটো আছিল সুন্দৰ ডাঙৰ আৰু পকী ঘৰ মেড অফ লাইমষ্টোন এণ্ড ব্ৰিক আৰু ইয়াক তৈয়াৰ কৰা হৈছিল এই ঘৰটো তৈয়াৰ কৰা হৈছিল চূণমাটি আৰু ইটাৰে ব্ৰিক মানে ইটা লাইমষ্টোন মানে চিমেণ্ট অন দ্য মস্ক ষ্ট্ৰীট ইন ৰামেশ্বৰম আৰু তেওঁলোকৰ ঘৰটো আছিল ৰামেশ্বৰমৰ মছজিদ ৰোডত মস্ক মানে মছজিদ ষ্ট্ৰীট মানে পথ ৰাস্তা আহল বহল ডাঙৰ ৰাস্তাক ষ্ট্ৰীট বুলি কোৱা হয় মাই অষ্টাৰ ঠিক না অষ্টিয়া আৰু ইয়াতে আৰটো চাইলেঞ্চ থাকিব ইয়াত প্ৰনাউন্স কৰোঁতে অষ্টিয়া এনেকুৱা টাইপত প্ৰনাউন্স কৰিব লাগিব মাই অষ্টিয়া অষ্টাৰ বুলি ক'লে অলপ ভুল হয় AW গ্যাপ STEECH এনেকুৱা প্ৰনাউন্স হয় মাই অষ্টিয়া ফাদাৰ used to avoid all inessential comforts and luxury কৈছে মোৰ দেউতা যিবিলাক অদৰকাৰী আমোদ প্ৰমোদ ইনএসেঞ্চিয়েল মানে যিবিলাক এসেঞ্চিয়েল নহয় নট এসেঞ্চিয়েল অদৰকাৰী কমফৰ্টছ এণ্ড লাক্সাৰিজ মানে আমোদ প্ৰমোদবিলাক তেওঁ এভইড কৰিছিল এভইড মানে বাদ দি চলা অদৰকাৰী খৰচ তেওঁ কৰা নাছিল হাউএভাৰ যদিও বা অৱশ্যে অল নেচেচিটিজ ৱেৰ প্ৰভাইডেড ফৰ ইন টাৰ্মছ অফ ফুড যদিও তেওঁ তেনেকুৱা কৰিছিল কিন্তু খাদ্য বস্তুৰ ক্ষেত্ৰত তেওঁ কেতিয়াও কৃপণালী কৰা নাছিল অল নেচেচিটিজ অৰ্থাৎ যিমান প্ৰয়োজনীয় বস্তু সকলো প্ৰভাইড কৰিছিল প্ৰভাইড মানে হৈছে যোগান ধৰা নেচেচিটি মানে হৈছে প্ৰয়োজনীয় সামগ্ৰী মেডিচিন অৰ ক্লথছ অৰ্থাৎ এই যে কাপোৰ আৰু মেডিচিন যদি প্ৰয়োজন হয় তেওঁ সেইবিলাক খৰচ কিন্তু দিছিল ইন ফ্যাক্ট মানে আচলতে বা প্ৰকৃততে আই উড সে মই ক'ব খোজো মাইন ৱাজ এ ভেৰি ছিকিউৰ চাইল্ডহুড অৰ্থাৎ মোৰ চাইল্ডহুডটো বৰ নিৰাপদ ছিকিউৰ আছিল চাৰিওফালৰ পৰা মই সুবিধা ভোগ কৰিব পাৰিছিলোঁ তাক ছিকিউৰ বুলি কয় আৰু যদি আপদ থাকে ইয়াৰ অপজিটটো আনছিকিউৰ হ'ব মোৰ শিশু অৱস্থাটো বৰ ছিকিউৰ আছিল মানে নিৰাপদ আছিল বোথ মেটেৰিয়েলি এণ্ড ইম'চনেলি অৰ্থাৎ মেটেৰিয়েলি বাস্তৱিকভাৱে হওক বা ইম'চনেলিয়ে হওক মানে আৱেগিক দুয়োটা ছাইডতে তেওঁৰ চাইল্ডহুডটো ছিকিউৰ আছিল বুলি কৈছে নিৰাপদ আছিল দ্য ছেকেণ্ড ৱৰ্ল্ড ৱাৰ
broke out in 1939. দ্বিতীয় বিশ্বযুদ্ধ আৰম্ভ হৈছিল 1939 চনত। When I was 8 years old, আৰু তেতিয়া মোৰ বয়স আছিল 8 বছৰ। For reasons I have never been able to understand, কি কাৰণত মই জনা নাছিলোঁ, কেতিয়া মই জানিব পৰা নাছিলোঁ, a sudden demand for tamarind seeds erupted in the market, বজাৰত হঠাতে তেতেলী গুটি তামেৰিণ্ড এচিড তেতেলী গুটিৰ খুব প্ৰয়োজন হৈ পৰিছিল, বজাৰত বিক্ৰী হৈছিল তেতেলী গুটি দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত। I used to collect the seeds and sell them to a provision shop on Most Street. তেওঁ কৈছে যে মই এই তামেৰিন চিডবিলাক তেতেলী গুটিবিলাক সংগ্ৰহ কৰিছিলোঁ আৰু সেইবিলাক মছজিদ ৰোডত মষ্ট ষ্ট্ৰীটত এখন বিশেষ দোকানত এইবিলাক বিক্ৰী কৰিছিলোঁ। ইউজ টু এই হেল্পিং ভাৰ্ব বা অক্সিলেৰিজটো অতীতৰ কোনো অভ্যাস বুজাবলৈ ব্যৱহাৰ কৰা হয়। A day's collection would fetch me the princely sum of 1 anna. একদিনৰ তেওঁৰ তেতেলী গুটিৰ কালেকশ্যনত তেওঁ প্ৰায় 1 আনা পইচা পাইছিল। তেতিয়া 1 আনা নামৰ এটা কইনছ আছিল, 1 আনা। 1 আনা প্ৰায় 6 পইচা ধৰি লোৱা, 6.25 এনেকুৱা পৰিমাণৰ 6 পইচাৰ কইনছো আছিল তেতিয়া, আনা বুলি কোৱা হয়। ফেটছ মানে দিয়া, গিভ বা পোৱা, ব্ৰিং এনেকুৱা হ'ব ফেটছ। মাই ব্ৰাদাৰ ইন ল জালালুদ্দিন would tell me stories about the war, which I would later attempt to trace in the headlines in Dinamoni, our area. তেওঁৰ ভনী জোৱাই ব্ৰাদাৰ ইন ল দ্বিতীয় বিশ্বযুদ্ধৰ যিবিলাক ষ্টৰী, এই ষ্টৰীবিলাক তেওঁক কৈছিল। এই ষ্টৰীবিলাক তেওঁ শুনি তেওঁলোকৰ এৰিয়াৰ দিনমণি নামৰ বাতৰি কাকতখনত লিখিবলৈ তেওঁ চেষ্টা কৰিছিল। লেটাৰ এটেম্প টু ট্ৰেছ ইন দ্য হেডলাইন ইন দিনমণি আৱাৰ এৰিয়া। দিনমণি ইজ এ নিউজ পেপাৰ। বিং আইচলেটেড, অৰ্থাৎ তেওঁলোকৰ এৰিয়াটো আইচলেটেড এৰিয়া। আইচলেটেড মানে অলপ অকলশৰীয়া, যিবিলাক ঠাইলৈকে মানুহ দুনুহ বেছিকৈ নাযায়, পৰিত্যক্ত অঞ্চল। বিং আইচলেটেড। was completely unaffected by the war, তেওঁলোকৰ এই এৰিয়াটো যুদ্ধৰ কোনো প্ৰভাৱ পৰা নাছিল। But soon India was forced to join the Allied forces and something like a state of emergency was declared. কিন্তু তাৎক্ষণিকভাৱে সেই সময়ত ইণ্ডিয়াও এলাইড ফ'ৰ্চৰ লগত জইন কৰিবলৈ বাধ্য হৈ পৰিছিল। এলাইড ফ'ৰ্চে মানে সংযুক্ত বাহিনী, এই সংযুক্ত বাহিনীৰ লগত লগ লাগিবলৈ বাধ্য হৈ পৰিছিল। এই ফ'ৰ্চত কি আছে? UK আছে, USA আছে, ৰাছিয়া আছে। এনেকুৱাকৈ দ্বিতীয় বিশ্বযুদ্ধত ইণ্ডিয়াও ভাগ ল'বলৈ বাধ্য হৈ পৰিছিল। আৰু সেয়ে এটা ইমাৰ্জেঞ্চিৰ পৰিৱেশ, ইমাৰ্জেঞ্চি মানে জৰুৰী অৱস্থাৰ পৰিৱেশ যে ঘোষণা কৰিলে যেনেকুৱা হয়, তেনেকুৱা এটা অৱস্থা সৃষ্টি হৈছিল। The first casualty came in the form of the suspension of the train halt at Rameswaram station. ইয়াৰে
প্ৰথম কেজুৱেলিটি হিচাপে কেজুৱেলিটি মানে যুদ্ধৰ প্ৰভাৱ পৰি কি হ'ল তাৰে যুদ্ধৰ প্ৰভাৱত ৰামেশ্বৰম ষ্টেচনত ট্ৰেইন ৰখাটো হল্ট কৰিছিল তাৰমানে ট্ৰেইন নৰখা হৈছিল The newspapers now had to be bundled and thrown out from the moving train on the Rameswaram road between Rameswaram and Dhanushkodi. এইটো ধনুষ্কোডি নামাতিবা ধনুষ্কোডি গতিকে নিউজ পেপাৰৰ বাণ্ডলবিলাক ৰামেশ্বৰম আৰু ধনুষ্কোডিৰ মাজত ট্ৰেইনৰ পৰা চলি থকা ট্ৰেইনৰ পৰা বাণ্ডলবিলাক দলিয়াই দিছিল আৰু সেইবিলাক সংগ্ৰহ কৰি আনিছিল That forced my cousin Shamsuddin who distributed newspapers in Rameswaram এতিয়া আমাৰ কাজিন মানে খুৰাকৰ ভাই বা বৰদেউতাকৰ ল'ৰা এনেকুৱা নিউজ পেপাৰ ডিষ্ট্ৰিবিউট কৰিছিল That forced my cousin Shamsuddin who distributed newspapers in Rameswaram আৰু এই শামসুদ্দিনে নিউজ পেপাৰ বিতৰণ কৰিছিল to look for a helping hand to catch the bundles and as if naturally আৰু হে শামসুদ্দিনে এজন মানুহ বিচাৰি ফুৰিছিল যিয়ে নেকি তেওঁক সহায় কৰিব পাৰে হেল্পিং হেণ্ড অৰ্থাৎ সহায়ৰ হাত আগবঢ়াব পাৰে এই বাণ্ডুলবিলাক সংগ্ৰহ কৰিবৰ কাৰণে বাণ্ডুলবিলাক যেতিয়া ট্ৰেইনৰ পৰা নমাই দিয়ে দলিয়াই দিয়ে এই বাণ্ডুলবিলাক সংগ্ৰহ কৰিব লগা হয় সেয়ে শামসুদ্দিনে এজন মানুহ বিচাৰি ফুৰিছিল I feel that slot আৰু সেই স্লট মানে তুমি যদি ডিকচনাৰীত চোৱা সুৰুঙা পাবা বিন্ধা পাবা আৰু ইয়াতে সুযোগ বুলিয়ে কৈ দিওঁ মই I filled the slot অৰ্থাৎ সেই সুযোগটো মই গ্ৰহণ কৰিছিলোঁ বা পৰিপূৰ্ণ কৰিছিলোঁ মই লৈছিলোঁ তাৰমানে তেওঁ শামসুদ্দিনক সহায় কৰিছিল Shamsuddin helped me earn my first wages গতিকে শামসুদ্দিনেই তেওঁৰ প্ৰথম বেতন পাইছিল জীৱনৰ যে শামসুদ্দিনক হেল্পিং হেণ্ড অৰ্থাৎ সহায়ৰ হাত আগবঢ়াই তেওঁ যি দৰমহা পাইছিল আৰ্ণ মানে উপাৰ্জন কৰা সেইটোৱে আছিল তেওঁৰ জীৱনৰ প্ৰথম দৰমহা বা বেতন ৱেজেছ হাফ এ চেঞ্চুৰী লেটাৰ এতিয়া প্ৰায় আধা শতিকা পিছত হাফ এ চেঞ্চুৰী লেটাৰ 50 বছৰ 100 বছৰে 1 চেঞ্চুৰী হয় আৰু হাফ এ চেঞ্চুৰী মানে 50 বছৰ হ'ব তাৰমানে তেওঁৰ এই লিখা সময়ত 50 বছৰ বয়স হৈছে সেইটো কৈছে হাফ এ চেঞ্চুৰী লেটাৰ প্ৰায় 50 বছৰ পিছত আধা শতিকা পিছত I can still feel the surge of pride in earning my own money for the first time এতিয়া তেওঁ ৰাষ্ট্ৰপতি হৈছে হলেও 50 বছৰ পিছতো তেওঁ আজি গৌৰৱ অনুভৱ কৰে যে তেওঁ নিজে নিজৰ আৰ্নিংখিনি তেওঁ অৰ্থাৎ উপাৰ্জন তেওঁ কৰিব পাৰিছিল সেই সময়তে নেক্সট প্যাৰাগ্ৰাফ Every child is born with some inherited characteristics. Try to pronounce characteristics. মানে লক্ষণ প্ৰত্যেকজন শিশুৱে জন্মগ্ৰহণ কৰে তেওঁলোকৰ জন্মসূত্ৰে কিছুমান লক্ষণ থাকে প্ৰত্যেকজন শিশুৰে জন্মৰ লগত তেওঁ জন্মসূত্ৰৰ কিছুমান লক্ষণ থাকে into a specific socio-economic and environmental emotional environment যে socio-economic সামাজিক অৰ্থনৈতিক and emotional environment আৰু আবেগিক পৰিৱেশ
নিৰ্দিষ্ট আৱেগিক পৰিৱেশত নিৰ্দিষ্ট অৰ্থনৈতিক সামাজিক পৰিৱেশত জন্মগ্ৰহণ কৰে প্ৰত্যেকজন শিশুৱে এণ্ড ট্ৰেইনড ইন চাৰ্টেন ৱেজ বাই ফিগাৰ্ছ অফ অথৰিটি আৰু সকলো শিশুকে তেওঁলোকৰ ছ'চাইটিত মিলিবৰ কাৰণে সমাজত মিলিবৰ কাৰণে ঠিক তেনেদৰেই কিছুমান পদ্ধতিৰে তেওঁলোকক ট্ৰেইন কৰা হয় ট্ৰেইন মানে প্ৰশিক্ষণ দিয়া এনভাইৰনমেণ্ট মানে পৰিৱেশ ইমোশ্যনেল মানে আৱেগ ট্ৰেইন মানে প্ৰশিক্ষণ দিয়া আই ইনহেৰিটেড মই লাভ কৰিছিলোঁ অনেষ্টি এণ্ড ছেল্ফ ডিচিপ্লিন ফ্ৰম মাই ফাদাৰ মোৰ দেউতাৰ পৰা লাভ কৰিছিলোঁ অনেষ্টি আৰু ছেল্ফ ডিচিপ্লিন সাধুতা আৰু ডিচিপ্লিন তেওঁৰ দেউতাকৰ পৰা লাভ কৰিছিল ইনহেৰিটেড লাভ কৰা ফ্ৰম মাই মাদাৰ মই মোৰ দেউতাৰ পৰা পাইছিলোঁ ফ্ৰম মাই মাদাৰ মই মোৰ মাৰ পৰা পাইছিলোঁ আই ইনহেৰিটেড ফেইথ ইন গুডনেছ এণ্ড ডিপ কাইণ্ডনেছ এণ্ড ছ' ডিড মাই 3 ব্ৰাদাৰ্ছ এণ্ড ছিষ্টাৰ্ছ মোৰ মাৰ পৰা পাইছিলোঁ যে গভীৰ বিশ্বাস ঠিক তেনেদৰে মোৰ আনকেইটা ককাই ভাই ভনীয়েও এনেকুৱাকৈ মা পিতাৰ পৰা কিছুমান জন্মসূত্ৰে বৈশিষ্ট্য কেৰেক্টাৰিষ্টিক্স লাভ কৰিছিল আই হেড 3 ক্ল'জ ফ্ৰেণ্ডছ ইন মাই চাইল্ডহুড তেওঁ কৈছে যে তেওঁৰ চাইল্ডহুডৰ আৰু শিশু অৱস্থাত তেওঁ 3জন অন্তৰংগ বন্ধু পাইছিল এই অন্তৰংগ বন্ধু 3জন হ'ল ৰামানন্দ শাস্ত্ৰী অৰবিন্দন এণ্ড শিৱপ্ৰকাশন এই 3জন বন্ধু আছিল তেওঁৰ অতি ক্ল'জ মানে অন্তৰংগ বন্ধু অল দিজ বয়জ ৱেৰ ফ্ৰম অৰ্থডক্স হিন্দু ব্ৰাহ্মীণ ফেমিলিজ এই আটাইকেইজন ল'ৰাই আছিল এটা অৰ্থডক্স ব্ৰাহ্মীণ ফেমিলি অৰ্থাৎ যিবিলাক পৰিয়ালত ধৰ্মীয় নিয়ম কানুন খুব বেছিকৈ পালন কৰা হয় তেনেকুৱা এটা ব্ৰাহ্মণ পৰিয়ালত এই 3জন বন্ধু ব্ৰাহ্মীণ পৰিয়ালৰ আছিল এজ চিলড্ৰেন শিশু হিচাপে নান অফ আছ এভাৰ ফেল্ট এনি ডিফাৰেঞ্চেছ এমংছ আৱাৰ চেল্ভছ কৈছে যে আমাৰ কোনোজন শিশুৱে কেতিয়াও আমি আমাৰ যে ডিফাৰেঞ্চটো জাত পাতৰ যি ডিফাৰেঞ্চ এই জাত পাতৰ ডিফাৰেঞ্চটো অনুভৱ কৰা নাছিলোঁ বিকজ অফ আৱাৰ ৰিলিজিয়াছ ডিফাৰেঞ্চেছ এণ্ড আপব্ৰিঙিং ধৰ্মীয় যিমান ডিফাৰেঞ্চ নাথাকক পাৰ্থক্য নাথাকক তেওঁলোকে কিন্তু একে ঠাইতে ডাঙৰ দীঘল হৈছিল আপব্ৰিঙিং হৈছিল ৰিলিজিয়াছ ধৰ্মীয় ডিফাৰেঞ্চেছ বৈষম্য বা বৈশিষ্ট্য এমংছ মানে মাজত আৱাৰ চেল্ফ মানে আমি নিজেই এইটো ৰিফ্লেক্সিভ প্ৰনাউন ইন ফেক্ট মানে প্ৰকৃততে ৰামানন্দ শাস্ত্ৰী ৱাজ দ্য চন অফ পাক্ষী লক্ষ্মণ শাস্ত্ৰী ৰামানন্দ শাস্ত্ৰী আছিল পাক্ষী লক্ষ্মণ শাস্ত্ৰীৰ ল'ৰা আৰু তেওঁ আছিল দ্য হাই প্ৰিষ্ট অফ দ্য ৰামেশ্বৰম টেম্পল তেওঁ আছিল অলপ উচ্চ পদবী সম্পন্ন পুৰোহিত ৰামেশ্বৰম মন্দিৰৰ উচ্চ মৰ্যাদা সম্পন্ন তেওঁ আছিল পুৰোহিত প্ৰিষ্ট মানে পুৰোহিত লেটাৰ মানে পাছত হি টুক অভাৰ দ্য priesthood of the Rameswaram temple from his তাৰপিছত তেওঁ এই ৰামেশ্বৰম টেম্পলৰ প্ৰিষ্ট হৈছিল মানে পুৰোহিত হৈছিল
তেওঁৰ দেউতাকৰ ঠাইত এইবাৰ অৰবিন্দনৰ কথা কৈছে অৰবিন্দন went into the business of arranging transport for visiting pilgrims অৰবিন্দন এটা বিজনেছ কৰিছিল ব্যৱসায় যে তেওঁ তীৰ্থযাত্ৰীসকলক পিলগ্ৰিম মানে তীৰ্থযাত্ৰীসকলক এঠাইৰ পৰা অন্য এখন তীৰ্থস্থানলৈ লৈ যোৱা যিটো ব্যৱসায় এই ব্যৱসায় তেওঁ কৰিছিল এন শিৱপ্ৰকাশন আৰু শিৱপ্ৰকাশনৰ কথা কৈছে বিকেম এ কেটাৰিং কণ্ট্ৰাক্টৰ ফৰ দ্য সাউথাৰ্ণ ৰেলৱে তেওঁ দক্ষিণ ৰেলৱেৰ এই খাদ্য সামগ্ৰী যোগান দ্বাৰা ঠিকাদাৰ হৈ পৰিল কেটাৰিং কণ্ট্ৰাক্টৰ আমি 5 নম্বৰ পেৰাগ্ৰাফলৈ গৈছোঁ ডিউৰিং দ্য এনুৱেল দীঘলীয়া সময় বুজাবৰ কাৰণে ডিউৰিং ব্যৱহাৰ কৰিবা ডিউৰিং দ্য এনুৱেল শ্ৰী সীতাৰাম কল্যাণম চেৰিমনি তেওঁলোকৰ তাত এটা উৎসৱ হৈছিল ইয়াক কোৱা হৈছিল যে শ্ৰী সীতাৰাম কল্যাণম চেৰিমনি তাত প্ৰতি বছৰে হৈছিল আৱাৰ ফেমিলি ইউজ টু এৰেঞ্জ বোট আমাৰ পৰিয়ালটোৱে এই উৎসৱটোৰ সীতাৰাম কল্যাণম চেৰিমনিৰ যিখন বোট নৌকা লাগিছিল এই নৌকাটো তেওঁলোকে এৰেঞ্জ কৰিছিল তেওঁলোকৰ পৰিয়ালে এৰেঞ্জ কৰিছিল উইথ স্পেচিয়েল প্লেটফৰ্ম ফৰ কেৰিং আইডলছ of the Lord from the temple to the marriage site situated in the middle of the pond called Ramatirtha which was near our house তেনেহ'লে এই বতৰ ওপৰত তেওঁলোকে এটা স্পেচিয়েল প্লেটফৰ্ম সাজিছিল আৰু তাতে আইডলছ এই মূৰ্তিবিলাক তাত তুলি লোৱা হৈছিল অফ দ্য লৰ্ড ফ্ৰম দ্য টেম্পল টু দ্য মেৰেজ ছাইট বৈবাহিক কিবা কাম কাজ এনেকুৱা আমাৰ যেনেকুৱা দৌলত বৈবাহিক বিবাহৰ লগত সম্পৰ্ক তেওঁলোকৰ এই অনুষ্ঠানটো এই উৎসৱটো নিশ্চয় বৈবাহিক যি পৰম্পৰা তেনেকুৱা জাতীয় উৎসৱে হ'ব They situated in the middle of the pond called Ramatirtha অৰ্থাৎ ৰামতীৰ্থ নামৰ যিটো পুখুৰী আছে পণ্ড মানে পুখুৰী তাৰ মাজতে থকা মন্দিৰটোত which was near our house আৰু এই ৰামতীৰ্থ নামৰ পুখুৰীটো আৰু মাজত থকা টেম্পলটো পুখুৰীটো আছিল কালাম APJ আব্দুল কালামৰ ঘৰৰ ওচৰত Events from the Ramayana আনকি ৰামায়ণত and from the life of the prophet were the bedtime stories my mother and grandmother would tell the children in our family আনকি ৰামায়ণ মহাভাৰতৰ কাহিনীবিলাক আৰু প্ৰফেট যিবিলাক ধৰ্মগুৰু প্ৰফেট এইবিলাকৰ কাহিনীবিলাক আছিল তেওঁলোকৰ মাক আৰু আইতাকে শুবৰ সময়ত এই কাহিনীবিলাক শুনাইছিল গ্ৰেণ্ডমাদাৰ আইতা বেড টাইম শোৱাৰ সময়ত Next paragraph 6 One day when I was in the 5th standard at the Rameswaram Elementary School যেতিয়া মই ৰামেশ্বৰম এলিমেণ্টেৰী স্কুলত পঞ্চমমান শ্ৰেণীত 5th standard পঢ়ি আছিলোঁ তেতিয়াৰ ঘটনা এটা তেওঁ ক'ব ইয়াতে A new teacher came to our class. এজন নতুন শিক্ষক আমাৰ ক্লাছলৈ আহিছিল I used to wear a cap
মই এটা টুপি পিন্ধিছিলোঁ, হুইচ মাৰ্ক মি এজ এ মুছলিম, যিটো টুপি পিন্ধিলে বুজা যায় যে মই এজন মুছলিম ল'ৰা। I was always sat in the front row next to ৰামানন্দ শাস্ত্ৰী, মই সদায় প্ৰথম শাৰীত ঠিক ৰামানন্দ শাস্ত্ৰীৰ কাষতে মই বহিছিলোঁ, একেবাৰে ফ্ৰণ্ট ৰ' সন্মুখৰ শাৰীত, ৰ' মানে শাৰী। হু ৱৰ অৰ্থাৎ কাক কৈছে, হুৱে কাক কৈছে, হুৱে ৰামানন্দ শাস্ত্ৰীক বুজাইছে, পূৰ্বৱৰ্তী নাউনক বুজায়। ইয়াৰে পূৰ্বৱৰ্তী নাউন হুটোৰ পূৰ্বৱৰ্তী নাউন ৰামানন্দ শাস্ত্ৰী। হু ৱৰ, ৱেৰ ভাৰ্বটো পাষ্ট টেন্সলৈ নিলে ৱৰ হয়। ভাৰ্বৰ লিষ্টখন মুখস্থ কৰিছানে? কৰিবা। হু ৱৰ, ৰামানন্দ শাস্ত্ৰীয়ে পিন্ধিছিল দা চেক্ৰেট থ্ৰেডছ, চেক্ৰেট থ্ৰেডছ মানে আমি যে নগুণ বুলি কওঁ, লগুণ, এই লগুণ বা নগুণ পিন্ধিছিল। চেক্ৰেট মানে পবিত্ৰ, থ্ৰেড মানে সূতা, আমি ইয়াতে নগুণ বুলিয়ে কৈ থৈ দিলোঁ। দ্য নিউ টিচাৰ কুড নট ষ্টমাক, এনে ষ্টমাক শব্দটোৱে পেটক বুজায়, ইয়াতে সহ্য কৰিব নোৱাৰা বুলি কৈছে। দ্য নিউ টিচাৰ কুড নট ষ্টমাক এ হিন্দু প্ৰিচন চিটিং উইথ এ মুছলিম বয়, এজন হিন্দুৰ ল'ৰাই এজন হিন্দু পুৰোহিতৰ ল'ৰাই মুছলমান ল'ৰাৰ লগত বহাটো তেওঁ সহ্য কৰিব পৰা নাছিল। কুড নট ষ্টমাক, হজম কৰিব পৰা নাছিল, সহ্য কৰিব পৰা নাছিল। ইয়াত দিছে ছাইডত চোৱা, কুড নট টলাৰেট। ইন একৰ্ডেন্স মানে অনুসৰি, উইথ আৱাৰ ছ'চিয়েল ৰেংকিং, আমাৰ সামাজিক মৰ্যাদা অনুসৰি, এজ দ্য নিউ টিচাৰ চ ইট, নিউ টিচাৰজনে এই কথাটো লক্ষ্য কৰিছিল। I was asked to go and sit on the back bench, মোক পিছৰ বেঞ্চত গৈ বহিবলৈ কৈছিল। I felt very sad, মই বৰ দুখ অনুভৱ কৰিছিলোঁ। এণ্ড চ' ডিড ৰামানন্দ শাস্ত্ৰী, আৰু ঠিক তেনেদৰে ৰামানন্দ শাস্ত্ৰীয়েও দুখ পাইছিল। হি লুকড আটাৰলি ডাউনকাষ্ট, তেওঁ মোৰ ফালে চাইছিল মূৰটো তলকৈ, কান্দোন্মোৱা ভাৱত, ভাৱত, কান্দি থকা ভাৱত, মানে খুব দুখ ভাৱত। আটাৰলি ডাউনকাষ্ট এজ আই শিফটেড টু মাই চিট ইন দ্য লাষ্ট ৰ', যেতিয়া মই শেষৰ শাৰীত মই বহিবলৈ গৈছিলোঁ তেওঁ খুব দুখ পাইছিল। দ্য ইমেজ অফ হিম উইপিং হুৱেন আই শিফটেড টু দ্য লাষ্ট ৰ' লেফ্ট এ লাষ্টিং ইমপ্ৰেশ্যন অন মি, যেতিয়া মই শেষৰ শাৰীলৈ মোক উঠাই নিছিল, সেই সময়ত তেওঁৰ কান্দ ভাৱ, উইপিং মানে কান্দি থকা, ইমেজ অফ হিম উইপিং, তেওঁৰ কান্দি থকা সেই ইমেজটোৱে, সেই ভাৱটোৱে এতিয়াও মোৰ মনত ভাল ইমপ্ৰেশ্যন বহিছে, যিটো নেকি পাহৰিব নোৱাৰা, সাঁচ ইমপ্ৰেশ্যন। ডাউনকাষ্ট, ছাইডত ৱৰ্ড মিনিং দিছে চোৱা, ছেড অৰ ডিপ্ৰেছড মানে দুখ অনুভৱ কৰা। পেৰাগ্ৰাফ 7, আফটাৰ স্কুল, বিদ্যালয়ৰ ছুটিৰ পিছত, শেষত, উই ৱেণ্ট হোম এণ্ড টল্ড আৱাৰ ৰেছপেক্টিভ পেৰেণ্টছ এবাউট দ্য ইনচিডেণ্ট মানে ঘটনা, আমি ঘৰলৈ গৈ আমাৰ নিজৰ পেৰেণ্টছবিলাকক, মা দেউতাহঁতক এই ঘটনাটো সম্পৰ্কে কৈছিলোঁ। ৰেছপেক্টিভ শব্দটোৱে নিজৰ বুজাইছে ইয়াত। এনে ৰেছপেক্ট শব্দটোৱে সন্মানীয় বুজায়, ইয়াতে কিন্তু নিজৰ ক্ৰমসংখ্যাত ক্ৰমিক হিচাপে বুজাইছে। লক্ষ্মণ শাস্ত্ৰী summoned the teacher and in our presence told the teacher that he should not spread the poison of social
inequality and communal intolerance in the minds of innocent children. লক্ষ্মণ শাস্ত্ৰী তেওঁক মাতি আনিছিল আৰু যে কমিউনেল ইনটলাৰেঞ্চ অৰ্থাৎ সাম্প্ৰদায়িক এই বৈষম্যৰ ভাৱ যাতে বিয়পাই নিদিয়ে এইটো কথা তেওঁক সোঁৱৰাই দিয়া হৈছিল। He bluntly asked the teacher, তেওঁ স্পষ্টভাৱে শিক্ষকজনক সুধিছিল, to either apologize or quit the school and the island. হয়তো তেওঁ ক্ষমা খোজক নহ'লে এই দ্বীপ চহৰখন এৰি দূৰলৈ গুচি যাওক, এনেদৰে তেওঁ কোৱা হৈছিল। Not only did the teacher regret his behavior, but the strong sense of conviction Lakshmana Shastri conveyed ultimately reformed this young teacher. অৱশেষত তেওঁৰ এই চেঞ্চটোৱে তেওঁ সলনি কৰি দিছিল আৰু লক্ষ্মণ শাস্ত্ৰীয়ে অৱশেষত যেন তেওঁক এটা চেঞ্চৰ ভাৱ এটা আনি দিবলৈ সক্ষম হৈছিল, তেওঁ সলনি হৈছিল শিক্ষকজন। On the whole, the small society of Rameswaram was very rigid in terms of the segregation of different social groups. The Rameswaramৰ যিখন ছ'চাইটি, যিখন সমাজ, সৰু সমাজ হ'লেও সকলোৱে সুন্দৰভাৱে মিলা প্ৰীতিৰে বাস কৰিছিল, যিকোনো গ্ৰুপৰ তাত ধৰ্মীয় ভাৱৰ কথা নাছিল। However, অৱশ্যে বা যদিও my science teacher Subramaniam Iyer, though an orthodox Brahmin with a very conservative wife, কৈছে মোৰ বিজ্ঞানৰ শিক্ষক সুব্ৰমণিয়াম আয়াৰ যদিও তেওঁৰ পত্নী বৰ অৰ্থডক্স ব্ৰাহ্মীণ, অৰ্থডক্স মানে খুব পুৰণা ৰীতি নীতি মানি চলা প্ৰকৃতিৰ ব্ৰাহ্মীণ মহিলা আছিল, কনজাৰভেটিভ মাইণ্ডেড, ৰক্ষণশীল প্ৰকৃতিৰ, was something of a rebel, তেওঁৰ কিবা বিদ্ৰোহী ভাৱ, বিদ্ৰোহ সিমান এটা ভাল পোৱা নাছিল। He did his best to break social barriers so that people from varying backgrounds could mingle easily. এই সায়েন্স টিচাৰ সুব্ৰমণিয়াম আয়াৰে কিন্তু এই যে মানুহৰ মাজত বৈষম্য ভাৱ আছে, ভেদভাৱ, ছ'চিয়েল বেৰিয়াৰ, সামাজিক বৈষম্যতা তেওঁ ভাঙিবলৈ যত্ন কৰিছিল। He used to spend hours with me, তেওঁ বহুত সময় আমাৰ সৈতে অতিবাহিত কৰিছিল। and would say, আৰু এনেদৰে কৈছিল, কালাম, I want you to develop, তুমি উন্নতি কৰাটো মই বিচাৰোঁ, so that মানে যাতে you are on par with the highly educated people of the big cities, যাতে তুমি এই চহৰখনৰ এটা ডাঙৰ শিক্ষিত লোক হৈ ওলাব পাৰা। One day he invited me to his home for a meal. এদিনাখন তেওঁ মোক তেওঁৰ ঘৰত খাদ্য খাবলৈ নিমন্ত্ৰণ কৰিছিল, নিমন্ত্ৰণ কৰা। His wife was horrified at the idea of a Muslim boy being invited to dine in her ritually pure kitchen. তেওঁৰ পত্নী, আয়াৰৰ পত্নী আচৰিত হৈছিল, হৰিফাই মানে আচৰিত হোৱা, বিস্ময় মানা, যে এজন মুছলিম ল'ৰাক তেওঁলোকৰ ধৰ্মীয়ভাৱে বিশুদ্ধ কৰা ৰান্ধনীঘৰত, পাকঘৰত
ritually pure kitchen নত খাবলৈ নিমন্ত্ৰণ জনোৱা এই কথাটোত আয়াৰৰ পত্নী আচৰিত হৈছিল। She refused to serve me in her kitchen. তেওঁৰ কিটচেনত মোক খাদ্য যোগান ধৰিবলৈ অস্বীকাৰ কৰিছিল, ৰিফিউজ কৰিছিল, সন্মত হোৱা নাছিল। সুব্ৰমণিয়া আয়াৰ ৱাজ নট পাৰচাৰ্ভড মানে ডিষ্টাৰ্ব। সুব্ৰমণিয়াম আয়াৰে কিন্তু কোনো ডিষ্টাৰ্ব বা অসুবিধা পোৱা নাছিল। নৰ ডিড হি গেট এংগ্ৰি উইথ হিজ ৱাইফ, তেওঁৰ পত্নীৰ ওপৰতো খং কৰা নাছিল। বাট ইনষ্টেড মানে পৰিৱৰ্তে চাৰ্ভ মি উইথ হিজ অ'ন হেণ্ডছ, তেওঁৰ নিজৰ হাতেৰেই মোক পৰিৱেশন কৰাইছিল, চাৰ্ভ কৰাই দিছিল। এণ্ড ছেট ডাউন বিচাইড মি, আৰু মোৰ কাষতে বহিছিল টু ইট হিজ মিল, তেওঁ মোৰ কাষতে বহি তেওঁ খাদ্য খাইছিল। হিজ ৱাইফ ৱাচ আছ ফ্ৰম বিহাইণ্ড দ্য কিটচেন ড'ৰ, তেওঁৰ পত্নীয়ে কিটচেনৰ দৰজাখনৰ পিছফালৰ পৰা আমাক লক্ষ্য কৰি আছিল। আই ৱণ্ডাৰ্ড, মই আচৰিত হৈছিলোঁ, হুৱেডাৰ শ্বি হেড অবজাৰ্ভড এনি ডিফাৰেঞ্চেছ ইন দ্য ৱে আই এট ৰাইচ, ড্ৰেংক ৱাটাৰ অৰ ক্লিন দ্য ফ্ল'ৰ আফটাৰ দ্য মিল। তেওঁ আচৰিত হৈছে, তেওঁ কি অবজাৰ্ভ কৰি আছে যে খোৱাৰ সময়ত তেওঁ হাত ধুৱে নে নুধুৱে, বা পৰিষ্কাৰ কৰে নে নকৰে, পানীৰে ফ্ল'ৰখনত পৰিষ্কাৰ কৰে নে নকৰে, এইবিলাক কথা। কিবা ডিফাৰেঞ্চ আছে নেকি এইটো চোৱাৰ কাৰণে তেওঁ কিটচেনৰ দৰজাখনৰ পিছফালৰ পৰা লক্ষ্য কৰি আছিল। হুৱেন আই ৱাজ লিভিং হিজ হাউচ, যেতিয়া মই তেওঁলোকৰ ঘৰৰ পৰা ওলাই আহিছিলোঁ, সুব্ৰমণিয়াম আয়াৰ ইনভাইটেড মি টু জইন হিম ফৰ ডিনাৰ এগেইন দ্য নেক্সট উইকেণ্ড। পৰৱৰ্তী সপ্তাহত পুনৰ সুব্ৰমণিয়াম আয়াৰে মোক তেওঁলোকৰ ঘৰত খাবলৈ পুনৰ নিমন্ত্ৰণ কৰিছিল। অবজাৰ্ভিং মাই হেজিটেশ্যন, লগতে লক্ষ্য কৰিছিল মোৰ হেজিটেশ্যন মানে যাওঁ নেযাওঁ, কৰোঁ নকৰোঁ, এনেকুৱা ভাৱটো, দোধোৰ মোধোৰ ভাৱটো, হেজিটেশ্যন তেওঁ লক্ষ্য কৰিছিল। হি টল্ড মি নট টু গেট আপছেট, তেওঁ মোক দুখ কৰিবলৈ হাক দিছিল, মানা কৰিছিল। ছেইং, লগতে এনেকৈ কৈছিল, ওৱান্স ইউ ডিচাইডেড টু চেঞ্জ দ্য ছিষ্টেম, এসময়ত তুমিতো এই ছিষ্টেমটো অৰ্থাৎ সামাজিক যিটো ছিষ্টেম আছে এই ছিষ্টেমটো তুমি পৰিৱৰ্তন কৰিবলৈ বিচাৰিছিলা, সিদ্ধান্ত লৈছিলা। ছাচ প্ৰব্লেমছ হেভ টু বি কমফৰ্টেড, এনেকুৱা ঘটনা ঘটিবই। হুৱেন আই ভিজিটেড হিজ হাউচ দ্য নেক্সট উইক, যেতিয়া মই পৰৱৰ্তী সপ্তাহত তেওঁৰ ঘৰলৈ গৈছিলোঁ, সুব্ৰমণিয়া আয়াৰ্ছ ৱাইফ টুক মি ইনচাইড হাৰ কিটচেন এণ্ড চাৰ্ভ মি ফুড উইথ হাৰ অ'ন হেণ্ডছ। পিছৰ সপ্তাহত সুব্ৰমণিয়া আয়াৰৰ পত্নীয়ে তেওঁক ভিতৰলৈ লৈ গৈ কিটচেনত তেওঁৰ হাতেৰে খাদ্য পৰিৱেশন কৰোৱাইছিল। পেৰাগ্ৰাফ 10, দেন দ্য ছেকেণ্ড ৱৰ্ল্ড ৱাৰ ৱাজ অভাৰ এণ্ড ইণ্ডিয়াছ ফ্ৰীডম ৱাজ ইমিনেণ্ট, তাৰপিছতে দ্বিতীয় বিশ্বযুদ্ধ শেষ হৈছিল আৰু ইণ্ডিয়াৰ স্বাধীনতা পাবৰ প্ৰায় নিশ্চিত হৈ পৰিছিল। ফ্ৰীডম ৱাজ ইমিনেণ্ট, ইণ্ডিয়ানছ উইল বিল্ড দেয়াৰ অ'ন ইণ্ডিয়া, ডিক্লাৰ্ড গান্ধীজী, ইণ্ডিয়াৰবিলাকে তেওঁলোকৰ ইণ্ডিয়াখন নিজেই গঠন কৰিব, গান্ধীজীয়ে এনেদৰে ঘোষণা কৰিছিল, ডিক্লাৰ্ড ঘোষণা কৰা। দ্য হোল কাণ্ট্ৰি ৱাজ ফিল্ড উইথ এন আনপ্ৰেচিডেণ্টেড অপটিমিষ্ট, গোটেই সমগ্ৰ ৰাজ্যই এটা আনন্দত ভৰি উঠিছিল। আই আস্কড মাই ফাদাৰ ফৰ পাৰ্মিশ্যন টু লিভ ৰামেশ্বৰম,
মই মোৰ দেউতাৰ পৰা অনুমতি লৈছিলোঁ ৰামেশ্বৰমলৈ যোৱাৰ অনুমতি লৈছিল। টু লিভ মানে ৰামেশ্বৰম এৰি যোৱাৰ অনুমতি বিচাৰিছিলোঁ। কিয়? এণ্ড ষ্টাডি এট দ্য ডিষ্ট্ৰিক্ট হেডকোৱাৰ্টাৰ্ছ ইন ৰামনাথপুৰম। যে তেওঁলোকৰ জিলাৰ হেডকোৱাৰ্টাৰ আছিল, সদৰ ঠাই হেডকোৱাৰ্টাৰ মানে ৰামনাথপুৰলৈ গৈ তাত পঢ়া শুনা কৰাৰ বাবে কালামে তেওঁৰ দেউতাকৰ পৰা পাৰ্মিশ্যন বিচাৰিছিল। 11 নম্বৰ পেৰাগ্ৰাফ। হি টল্ড মি এজ ইফ থিংকিং এলাউড। তেওঁ কিছু সময় চিন্তা কৰি ডাঙৰকৈ এনেদৰে ক'লে, আবুল, আই ন' ইউ হেভ টু গো এৱে টু গ্ৰ'। হয়, মই জানো তোমালোকে তুমি ডাঙৰ দীঘল হ'ব লৈ যাবৰ কাৰণে ওলাইছা, গ্ৰ' হ'বৰ কাৰণে ডাঙৰ দীঘল হোৱা। ডাজ দ্য চিগাল নট ফ্লাই এক্ৰছ দ্য ছান এলন এণ্ড উইদাউট এ নেষ্ট। চিগাল মানে এক প্ৰকাৰৰ সাগৰীয় চৰাই। তেওঁ উদাহৰণ দিছে যে চিগালবিলাক মানে চৰাইটো যেতিয়া ছানৰ ওচৰলৈ যায়, অৰ্থাৎ সূৰ্যটো ইপাৰ সিপাৰ হৈ যায়, তেওঁলোকে তেওঁলোকৰ নেষ্ট মানে বহাটো লগত লৈ যায় জানো? অকলে যায়। এলন এণ্ড উইদাউট এ নেষ্ট। এলন মানে অকলে, উইদাউট মানে নোহোৱাকৈ, নেষ্ট মানে বহা, চৰাইৰ বহা, এক্ৰছ মানে ইপাৰ সিপাৰ হোৱা, চিগাল মানে সাগৰীয় চৰাই এবিধ। হি কোটেড মানে উল্লেখ কৰিছিল, খালিল জিবৰান টু মাই হেজিটেণ্ট মাদাৰ, অৰ্থাৎ মোৰ সংকোচ বোধ কৰা দোধোৰ মোধৰত পৰা মাক খালিল জিবৰানৰ উদ্ধৃতি দি এনেদৰে কৈছিল, কোৰাণৰ এটা অধ্যায়। ইউৰ চিলড্ৰেন আৰ নট ইউৰ চিলড্ৰেন। আচলতে তোমাৰ শিশুবিলাক তোমাৰ শিশু নহয়। দে আৰ দ্য চনছ এণ্ড ডটাৰ্ছ অফ লাইফছ লগিংছ ফৰ ইটছেল্ফ। এইবিলাক হৈছে জীৱনৰ ইচ্ছাৰ পৰা চন আৰু ডটাৰবিলাক। দে কাম থ্ৰু ইউ, সিহঁত তোমাৰ জৰিয়তে আহিব পাৰে, বাট নট ফ্ৰম ইউ, কিন্তু তোমাৰ নহয়। ইউ মে গিভ দেম আৱাৰ লাভ, তুমি সিহঁতক আমাৰ মৰম দিব পাৰা, বাট নট ইউৰ থটছ, কিন্তু তুমি তোমাৰ ভাৱটো দিব নোৱাৰিবা। ভাৱ চিন্তা সিহঁতৰ নিজৰ, ফৰ দে হেভ দেয়াৰ অ'ন থটছ, কিয়নো সিহঁতে নিজৰ চিন্তা কৰিব। APJ আব্দুল কালাম, এন এক্সট্ৰাক্ট ফ্ৰম উইংছ অফ ফায়াৰ। উইংছ অফ ফায়াৰ নামৰ যিখন তেওঁৰ অটোবায়োগ্ৰাফী, জীৱনী, তাৰ পৰা উদ্ধৃত কৰি দিয়া এই পাঠটো তোমালোকক পঢ়ুৱালোঁ। এতিয়া তোমালোকৰ কিতাপৰ পিছৰ ফালে দিয়া আছে, এনচাৰ দিছ কুৱেশ্যন ইন 1 or 2 sentences ইচ। এটা বা দুটা চেণ্টেন্সত প্ৰত্যেকটোৰে এনচাৰ দিব দিছে। যেনে হোৱাৰ ৱাজ আব্দুল কালামছ হাউচ, আব্দুল কালামৰ হাউচ ক'ত আছিল। হোৱাট ডু ইউ থিংক দিনামণি ইজ দ্য নেম অফ, দিনামণি কি বুলি ভাবা। দিনামণি এখন নিউজ পেপাৰ না, এই যে নিউজ পেপাৰ। গিভ এ ৰিজন ফৰ ইউৰ এনচাৰ, যদি নিউজ পেপাৰ হয় এটা কাৰণ দৰ্শোৱা। হু ৱেৰ আব্দুল কালাম স্কুল ফ্ৰেণ্ডছ, অৰ্থাৎ আব্দুল কালামৰ স্কুলৰ বন্ধু বান্ধৱ কোন কোন আছিল। হোৱাট ডিড দে লেটাৰ বিকাম, তেওঁলোক পিছত কি হ'ল। হাউ ডিড আব্দুল কালাম আৰ্ণ হিজ ফাৰ্ষ্ট ৱেজেছ, আব্দুল কালামে তেওঁৰ প্ৰথম যে দৰমহা কেনেদৰে উপাৰ্জন কৰিছিল। হাউ হেড হি আৰ্ণড এনি মানি বিফৰ ডেট, তাৰ আগতে তেওঁ ক'ৰবাত টকা সংগ্ৰহ কৰিছিল নেকি। হয়, তেওঁ টকা উপাৰ্জন কৰিছিল, তেতেলী গুটি যে বেচিছিল। ইন হোৱাট ৱে, কি ধৰে তাৰমানে তেওঁ সংগ্ৰহ কৰিছিল। এই 5টা প্ৰশ্ন
তোমালোকে লিখিবা, লিখি মোক দেখুৱাবা। মই তোমালোকক কুৱেশ্যন এনচাৰ দিম হোৱাটছএপৰ জৰিয়তে। তোমালোকে